মেলিননি বুকুতে ফুল দিয়াই স্বাধীন দেশৰ হৈ উপৰাধী আমাৰ মাজত উপস্থিত আছে আমাৰ অসীম দত্ত ডাঙৰীয়া তেখেতক এখন ফুলাম গামোচা সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ বিধায়ক মহোদয়ৰ সন্মানীয় প্ৰতিনিধি আমাৰ প্ৰবীণ গগৈ ডাঙৰীয়া তেখেত ফুলাম গামোচা সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ উপস্থিত আছে গামোচা সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ ধেমাজি জিলা নিৰ্মাণ সন্থাৰ প্ৰতিনিধি সন্মানীয় সমাজকৰ্মী আমাৰ ৰাণা দেউৰী ডাঙৰীয়া তেখেতকো এখন ফুলাম গামোচা সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ ঠিক আছে জিলাৰ নিৰ্মাণ শ্ৰমিক সন্থাসমূহৰ প্ৰতিনিধিদ্বয় ক্ৰমে আমাৰ বৰেণ বসুমতাৰী আৰু ৰাজীৱ দত্ত ডাঙৰীয়া তেখেতসকলকো আমি এখন ফুলাম গামোচা সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ সম্বৰ্ধনা অনুষ্ঠানটি ইমানতে স্থগিত ৰাখিছোঁ সেউজ পথাৰ খনি আজি মৰুভূমি ৰখাল মাটি আজি সুবাসী জাতিলেনো ভেটিলেনো জীৱন দি লুই পাৰৰ ডেকা আমি অস্ত্ৰ ধৰি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আমাৰ সন্মানীয় জিলা আয়ুক্ত মহোদয়ৰ হাতৰ পৰা তেখেতৰ সম্বৰ্ধনা পত্ৰখন আমি গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ ক্ষতিপূৰণৰ চেক তেখেতৰ ইতিমধ্যে যি তেখেতৰ যি গোচৰ আছিল ক্ষতিপূৰণৰ উক্ত গোচৰটি সম্পাদন কৰা হৈছে আমাৰ সন্মানীয় জিলা সমীক্ষা মহোদয়ৰ তৎপৰতা আৰু তেখেতৰ যি ক্ষতিপূৰণৰ যি চেক উক্ত চেকখন আমাৰ প্ৰদৰ্শনীমূলকভাৱে আমাৰ জিলা আয়ুক্ত মহোদয়ৰ হাতৰ পৰা গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ বৰ্ণালী গগৈক আমি মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু তেখেতৰ যি কম্পেনচেশ্যনৰ চেক উক্ত চেকখন আমি সংগ্ৰহ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ তেখেতে ক্ষতিপূৰণ সাহায্য হিচাপে 11,25,175 টকা লাভ কৰিছে স্বত্বাধিকাৰী তেখেতক আমি সম্বৰ্ধনা আগবঢ়াব খুজিছোঁ তেখেতে যিহেতু অসম দোকান আৰু প্ৰতিষ্ঠান আইনৰ সমূহ যি বিধি এই উক্ত বিধিসমূহ পালন কৰাৰ বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে তেখেতক গতিকে নিৰ্বাচিত প্ৰতিষ্ঠান হিচাপে সম্বৰ্ধনা আগবঢ়াব খুজিছোঁ গতিকে অংকিত মটৰ্ছ স্বত্বাধিকাৰী আমি তেখেতৰ সম্বৰ্ধনা পত্ৰখন সংগ্ৰহ কৰিব ইয়াৰ পিছতে বিভিন্ন ধন্যবাদ ইয়াৰ পিছতে পঞ্জীয়ন কৰিছে তেখেতক পৰ্যায়ক্ৰমে ৰাচন কাৰ্ড দিয়াৰ ক্ষেত্ৰত আমি প্ৰচেষ্টাটো আমি আগবঢ়াইছোঁ মই ভাবোঁ প্ৰায়খিনি পাই গৈছে আৰু কিছুমান যদি পোৱা নাই তেতিয়া আমাৰ প্ৰচেছ চলি আছে তো প্ৰথমটো হ'ল সেইটো
নেক্সট কথাটো হ'ল আমি যেতিয়া পঞ্জীয়ন কৰোঁ তো কিছুমান যে আমাৰ বিল্ডিং আৰু আদাৰ কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ্ছ এক্ট আছে সেই এক্ট মতে যিকেইটা আমি লেবাৰ চেছ লওঁ বা এইকেইটা বস্তু লওঁ ইয়াৰ মতে আমাৰ আপোনালোকৰ শাস্তি আছে বা কেতিয়াবা আপোনাৰ ঘৰুৱা কিবা যদি প্ৰগ্ৰাম আছে যেনেকুৱা ল'ৰা ছোৱালী বিয়া পাতিব লাগে শিক্ষাৰ ক্ষেত্ৰত যদি কিবা স্কলাৰশ্বিপ বা লোন লাগে বা এইকেইটা বস্তু এইকেইটা বস্তু এই মানে এই এক্টৰ পৰা বা এইটো কমিটিৰ পৰা আপোনালোকে পাবলৈ সক্ষম হ'ব মই এতিয়া আমি যে 4-5 জনকে সম্বোধনা দিছোঁ 2জন আমাৰ শ্ৰমিক বন্ধুসকলৰ সন্তানে MBBS চিট পাইছে এইজনে IIT জম্মুত পাইছে তো মই সকলো ইয়াত এই প্ৰেক্ষাগৃহত উপস্থিত সকলো সদস্যক মই অনুৰোধ কৰিম এই 3-4জন যে আমাৰ শ্ৰমিক বন্ধুসকল আছে তেখেতৰ কাৰণে একবাৰ আমি হাত চাপৰি দিব লাগিব চাওক কথাটো হৈছে যে ইমান কষ্ট কৰি ইমান দিন হাজিৰা হওক বা যিকেইটা ইমান কষ্ট কৰি খাটি আজি তেখেতৰ সন্তান মানে উঠি অহা প্ৰজন্ম যদি কোনোবা মেডিকেল ইঞ্জিনিয়াৰ বনি আছে ডক্টৰ বনি আছে বা হায়াৰ এডুকেশ্যন লৈ আছে তো সঁচাকৈ বহুত মানে আপোনালোকৰ মোৰ পৰা শ্ৰদ্ধাই যাচিছোঁ আৰু আপোনালোকৰ অভিনন্দন মই কৰিছোঁ আমাৰ বাকীখিনি যে বন্ধু বান্ধৱীসকল ইয়াত উপস্থিত আছে মই আপোনালোকক কি অনুৰোধ কৰিম যে আপোনালোকৰ এই যে সন্তান আছে ল'ৰা ছোৱালী তেখেতক ভালকৈ পঢ়াওক এই 2-4টা যে আমাৰ পৰা এতিয়া আদৰ্শ হিচাপত আমি ল'ব পাৰোঁ তেখেতে যদি আমাৰ মাজত পঢ়াই আমাৰ ইয়াত বহি যদি তেখেতৰ সন্তানবোৰে ইমান ভালকৈ পঢ়ি আছে ইমান হায়াৰ ষ্টাডিজত হয় না মানে দেশ মানে ভাৰতবৰ্ষত যে এটা ৰেপুটেড ইনষ্টিটিউশ্যনছ আছে তাত যদি তেখেতে এডমিশ্যন পাইছে তো নিশ্চয় আপোনালোকৰ মানে সন্তান সকলে এডমিশ্যন পাবলৈ সক্ষম হ'ব নেক্সট কথাটো হ'ল আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত মই আপোনালোকক এই শ্ৰমিক কল্যাণ দিৱসৰ উপলক্ষে আৰু এটা অনুৰোধ কৰিম যে স্বাস্থ্যৰ ক্ষেত্ৰত এতিয়া আমাৰ প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত কাৰ্ডবোৰ আছে বা আপোনালোকৰ আমি ESIC এইকেইটাই কাৰ্ডবোৰ দিওঁ যদি নাই আপোনালোকে কাৰ্ডৰ কাৰণে এপ্লাই কৰক কাৰ্ড লৈ লওক চৰকাৰৰ ফালৰ পৰাই শ্ৰমিক কল্যাণৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত বহুত কাম তাৰ পৰা হৈ আছে যাতে আপোনালোকে কেছলেছ ট্ৰিটমেণ্ট পাব পাৰে এতিয়া কিছুমানে কম্পেনচেশ্যন হিচাপত মানে ক্ষতিপূৰণ আমি কিছুমান এইজন আমাৰ বাইদেউগৰাকী পাইছে তো এনেদৰে বহুত কিছুমান আঁচনি আছে য'ত আপোনালোকে বেনিফিটছটো পাবই কিন্তু তাৰ বাহিৰেও মই শ্ৰমিক কল্যাণ দিৱস যিহেতু আজি আছে তো আমাৰ লেবাৰ অফিচাৰ ডাঙৰীয়াকে মই অনুৰোধ কৰিম যাতে আমাৰ জিলাৰ যে শ্ৰমিক বন্ধু বান্ধৱীসকল আছে তেখেতৰ লগত আমি মাজে মাজে বহিব লাগে আৰু তেখেতৰ যে কিবা সমস্যাবোৰ আছে যদি তেখেতে কিবা ইছ্যুজ আছে সেইটো যাতে আমি অনাগত দিনবোৰত টাইমলি যাতে আমি সমাধানটো কৰিব পাৰোঁ তাৰ কাৰণে আমি সকলোৱে চেষ্টা কৰাব লাগিব মই মঞ্চত উপস্থিত অতিথিসকলকে অনুৰোধ কৰিম যে আপোনালোকে যিহেতু আজি আহিছে এই অনুষ্ঠানলৈ তো আপোনালোকৰ ফালৰ পৰা এই শ্ৰমিক কল্যাণৰ ক্ষেত্ৰত মই আমাৰ বিভাগক হওক বা আমাৰ জিলা প্ৰশাসনক সহযোগিতা আগবঢ়াবলৈ মই কামনা কৰিছোঁ অন্ততঃ মই আকৌ এবাৰ আপোনালোকক সকলোকে এই শ্ৰমিক কল্যাণ দিৱসৰ আন্তৰিক শুভেচ্ছা জনাই আপোনালোকৰ সুস্বাস্থ্যৰ কামনা কৰি মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ ইয়াৰ পিছতে আমাৰ শিক্ষাবৃত্তিৰ আমাৰ 20,000 টকা লাভ কৰিলে সক্ষম হৈছিল আমাৰ প্ৰবীণ নাৰ্জাৰী তেখেতকো আমি মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ যোগমায়া কোঁৱৰ আমি তেখেতসকলৰ অসমত আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ যোগমায়া কোঁৱৰ ইয়াৰ পিছতে দীপালী পাচুম তেখেতকো মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ দীপালী পাচুম ৰুবাশ্ৰী চৰগিয়াৰী আনাৰী বসুমতাৰী আনাও পাটিৰ কোনে মিছম একালীন শিক্ষা সাহায্যৰ আমাৰ লাভ কৰিবলৈ সক্ষম হৈছিল তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ৰুমাল আহমদ হ'ল আমাৰ প্ৰদীপ গগৈ তেখেতে পেঞ্চন লাভ কৰিবলৈ সক্ষম হৈছে কল্যাণ পৰিষদৰ অধীনত যি অৱসৰ বৃত্তি প্ৰদান কৰা হয় প্ৰদীপ গগৈ আছেনে হুছেইন গগৈ তেখেতে অৱসৰ বৃত্তিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে তেখেতেও অৱসৰ বৃত্তি লাভ কৰিবলৈ সক্ষম হৈছে মেৰী বৰা তেখেতে এককালীন শিক্ষা সাহায্য লাভ কৰিছে মুনু ফুকন তেখেতেও এককালীন শিক্ষা সাহায্য লাভ কৰিছে
মৃত্যু সাহায্যৰ ৫৬,৫০০ টকা লাভ কৰিবলৈ সক্ষম হৈছে তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছে পল্লৱী সোণোৱাল তেখেতে মৃত্যু সাহায্যৰ ৩,০৬,৩৮০ টকা লাভ কৰিবলৈ সক্ষম হৈছে পল্লৱী সোণোৱাল আছে আমাৰ ৰুমি চুতীয়া তেখেতে মৃত্যু সাহায্যৰ ৩,০৬,৭৪০ টকা লাভ কৰিবলৈ সক্ষম হৈছে চাংচুমা বসুমতাৰী তেখেতে এককালীন সাহায্য লাভ কৰিছে অভিষেক কোঁৱৰ এককালীন সাহায্য লাভ কৰিছিলে কংকনা দেউৰী এককালীন সাহায্য লাভ কৰা আমাৰ কংকনা দেউৰী পল্লৱী গগৈ তেখেতে মৃত্যু সাহায্য লাভ কৰিছিলে তেখেতসকলক আহি নিজ নিজ তেখেতলোকৰ সম্পূৰ্ণ পত্ৰ আমাৰ সন্মানীয় অতিথিসকলৰ হাতৰ পৰা গ্ৰহণ কৰিব কাৰণে অনুৰোধ জনাইছোঁ যোগেশ দেউৰী বড়ো যোগেশ দেউৰী বড়ো जिला श्रमिका डॉक्टर भगवती कले सम्मानीय आमार अतिथि आमार प्रशांत सांगमा डांगरियाक तेखेते MBBS शिक्षा खौराम बड़ो ज्योत्स्ना बसुमतारी तेखेते इन्जिनियारिंग नाम भर्तिभावे सुযোগ लाभ কৰিছিলে আৰু ইয়াৰ পিছতে আমি প্ৰদীপ গগৈ তেখেতে অৱসৰ বৃত্তি সাহায্য লাভ কৰিছে তেখেতক মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ লাভ কৰা আমাৰ প্ৰদীপ দেউৰী তেখেতক মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ অভিষেক চাংচুমা বসুমতাৰী যদি আছে মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ
যদি আছে তেখেতকো মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। মঞ্চত এয়া উষা তাঁতী আৰু তেখেতৰ সংগীবৃন্দ তেখেতৰ সকলৰ ঝুমুৰ নৃত্য পৰিৱেশনৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ।